গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল। আজি আমি কেইটামান টেন্স কাৰেকশ্যন তোমালোকৰ কাৰণে লৈ আহিছোঁ। আজি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ প্ৰেক্টিছ কৰা হ'ব। ইয়াতে বলক আমি আৰম্ভ কৰোঁ। ইয়াতে দি আছে she go to school every day। এইটো এনসার হ'ব she goes to school every day। she goes to school every day। ইয়াতে অকল গোৰ লগত ইয়াত যোগ দি দিলে হৈ যাব। এতিয়া কথাটো হ'ল আমি এই টেন্সটো আমি কেনেকৈ ধৰিম, এইটো যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে আমি কেনেকৈ ধৰিম। আমি জানো যে ইয়াতে আছে এভৰিডে, প্ৰতিদিন। এভৰিডে মানে হৈছে প্ৰতিদিন। এই যে তাই সদায় স্কুললৈ যায়, তাই সদায় স্কুললৈ যায়, এইটো এটা তেওঁৰ অভ্যাসগত কাম। আমি জানো যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ইউনিভাৰ্চেল ট্ৰুথ আৰু হেবিচুৱেল একশ্যন, যদি কোনো চিৰসত্য কথা নাইবা কোনো অভ্যাসগত কাম থাকে তেতিয়াহ'লে সেইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হয়। এইটো আমি জানি ৰাখিলোঁ। আৰু গোৰ লগত ইএছ যোগ এছ বা ইএছ, আমি জানো যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থাকিলে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সি, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সি, ইয়াতে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যদি থাকে ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয়। এছ বা ইএছ যিটোৰ লগত যিটো লাগে, এছত এছ দিলে যিটোৰ লগত এছ লাগিব সেইটো এছ দিবা, যিটো লগত ইএছ যোগ হয় সেইটো ইএছ দিবা। এছ বা ইএছ যোগ হয় আৰু এছ বা ইএছ যোগ কৰি দিলে আমাৰ কি হ'ব, এই কাৰেকশ্যনটো হৈ যাব। ঠিক আছে, নেক্সট। দে প্লে ফুটবল অন ছানডে। দে প্লে ফুটবল অন ছানডে। তেওঁলোকে দেওবাৰত ফুটবল খেলে। ইয়াতে চোৱা দে আছে, দে হ'ল বহুবচন, প্লুৰেল নাম্বাৰ। দে হ'ল প্লুৰেল নাম্বাৰ, গতিকে এইটোৰ পিছত এছ বা ইএছ আমি দিব নোৱাৰোঁ। অনলি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগতহে আমি দিব পাৰি। এইটো থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হৈছে, গতিকে আমি ইয়াৰ লগত এছ বা ইএছ দিব নোৱাৰোঁ। প্লে লগত এছ বা ইএছ দিব নোৱাৰোঁ, গতিকে এইটো প্লে অকল ব্ৰেকেটটো উঠাই দি প্লে লগত প্লেটো থাকিলে হৈ যাব, প্লে PLAY যেনেকুৱা আছে ঠিক তেনেকুৱাই থাকিব। দে প্লে ফুটবল অন ছানডে। দে প্লে ফুটবল অন ছানডে। দে প্লে ফুটবল অন ছানডে। হৈ গ'ল আমাৰ টেন্স কাৰেকশ্যন। এতিয়া আমি তৃতীয় নম্বৰত যাওঁ।
he eat he eat he he eat lunch at 1 p.m. he eat lunch at 1 p.m. এইটো হি আছে, হি থাকিলে থাৰ্ড পাৰ্চন, হি হ'ল থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নাম্বাৰ। গতিকে ইয়াতে হি ইট লাঞ্চ এট 1 p.m. হি ইটছ লাঞ্চ এট 1 p.m. এনেকুৱা হ'ব। হৈ গ'ল আমাৰ টেন্স কাৰেকশ্যন। তাৰপিছত দ্য ছান ব্ৰেকেটত ৰাইজ ইন দ্য ইষ্ট, আমি জানো কি বেলি পূব ফালে উদয় হয়, বেলি পূব ফালে উদয় হয়। এইটো এটা চিৰসত্য কথা, ইউনিভাৰ্চেল ট্ৰুথ, ইউনিভাৰ্চেল ট্ৰুথ। অলপ আগতে মই কৈছোঁ ইউনিভাৰ্চেল ট্ৰুথ আৰু হেবিচুৱেল একশ্যন থাকিলে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হয়। তেতিয়াহ'লে এইটো কি হ'ব? দ্য ছান rises in the east। অকল এটা ৰাইজেছৰ লগত এটা এছ যোগ দি দিলে আমাৰ এনচাৰটো হৈ গ'ল। তাৰপিছত আছে উই ৱাচ টিভি ইন দ্য ইভিনিং। উই ৱাচ, উইটো আমি জানো উইটো হৈছে প্লুৰেল নাম্বাৰ, ফাৰ্ষ্ট পাৰ্চন আৰু প্লুৰেল নাম্বাৰ। গতিকে উই ৱাচ টিভি এইটো উই ৱাচ টিভি ইন দ্য মৰ্ণিং, উই ৱাচটো ৱাচেই থাকিব, অকল ব্ৰেকেটটো উঠাই দিলেই হৈ গ'ল, ব্ৰেকেটটো উঠাই দিলেই হৈ গ'ল। এতিয়া হি, এইটো নেগেটিভত দিয়া আছে, হি নট ৱাৰ্ক অন ছানডে। এইটো আমি কি কৰিব লাগিব? হি does not work on Sunday। He does not work on Sundays। তেওঁ দেওবাৰে কাম নকৰে। এইটো এটা কথা মন কৰিব লাগিব যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত যে আমি এছ বা ইএছ বহাওঁ, এইটো ভাৰ্বৰ শেষত এছ বা ইএছ বহাওঁ। ইয়াতে ভাৰ্বৰ হাতত ডাজ বহালে ভাৰ্বৰ শেষত এছ বা ইএছ দিব নালাগে, এছ বা ইএছ দিব নালাগে। থাৰ্ড পাৰ্চন এনেকুৱা ডাজ, ডুৰ লগতো ইএছ যোগ হৈ ডাজ হৈ গ'ল। গতিকে মেইন ভাৰ্বটোৰ লগত এছ বা ইএছ দিব। যদি ডাজ নট ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে ভাৰ্বৰ শেষত অৰ্থাৎ ৱাৰ্কৰ শেষত এছ বা ইএছ যোগ কৰিব আমি নোৱাৰিম। ঠিক আছে, নেক্সট লৈ যাওঁ। আই ষ্টাডি ইংলিছ এভৰি ডে। I study English every day। এইটো অকল ব্ৰেকেটটো উঠাই দিলেই হ'ল, আই ষ্টাডি। এইটো যিহেতু ফাৰ্ষ্ট পাৰ্চন আছে ইয়াতে
থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নাই, গতিকে এইটো আমি পৰিৱৰ্তন কৰিব নোৱাৰিম। এইটো ষ্টাডি ষ্টেডিয়ে থাকিব, অকল ব্ৰেকেটটো উঠাই দিলেই হ'ল। অকল ব্ৰেকেটটো উঠাই দিলেই সম্পূৰ্ণ বাক্যটো ক্লিয়াৰ। ঠিক আছে, নেক্সটত যাওঁ। দ্য বেবি ক্ৰাই এ লট। এইটো থাৰ্ড পাৰ্চন, দ্য বেবিটো থাৰ্ড পাৰ্চন, তেতিয়াহ'লে আমাৰ কি দিব লাগিব? দ্য বেবি ক্ৰাইজ, ক্ৰাইজ CRIES, দ্য বেবি ক্ৰাইজ এ লট, বেবি ক্ৰাইজ এ লট CRIES, ক্ৰাইজ এ লট। সি, নেক্সটত যাওঁ। সি নট লাইক টি, সি নট লাইক টি। এতিয়া সিটো আমাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে এছ বাই এছ যোগ হ'ব। এছ বাই এছ যোগ হ'ব কাৰ লগত? ভাৰ্বৰ লগত এছ বাই এছ যোগ হোৱাৰ কথা আছিল, কিন্তু আমি এইটো নেগেটিভত আছে, সেইকাৰণে আমি ডাজ ব্যৱহাৰ কৰিম আৰু ভাৰ্বৰ লগত এছ বাই এছ নিদিম। তেতিয়াহ'লে সম্পূৰ্ণ বাক্যটো হ'ব কি? সি ডাজ নট লাইক টি, she does not like tea. হৈ গ'ল 9 নম্বৰ হৈ গ'ল। 10 নম্বৰ, মাই ফাদাৰ ৰিড দ্য নিউজ পেপাৰ ডেইলি। এইটো কি তোমালোকে ক'ব পাৰিবানে? কোৱাচোন। মাই ফাদাৰ, মাই ফাদাৰ থাৰ্ড পাৰ্চন, সেইকাৰণে ইয়াতে মাই ফাদাৰ ৰিডছ হ'ব, মাই ফাদাৰ ৰিডছ দ্য নিউজ পেপাৰ ডেইলি। আৰু এইটো যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে, এইটো আমি কেনেকৈ গম পাম? ডেইলি, এইটো এটা অভ্যাসগত কাম। মোৰ দেউতাই সদায় নিউজ পেপাৰ পঢ়ে, বাতৰি কাকত পঢ়ে। ঠিক আছে, নেক্সটত যাওঁ। দে ট্ৰাভেল টু ৱৰ্ক বাই বাছ। দে ট্ৰাভেল টু ৱৰ্ক বাই বাছ। এইটো অকল এইটো থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ আছে, গতিকে অকল ব্ৰেকেটটো উঠাই দিলেই হ'ল। দে ট্ৰাভেল টু ৱৰ্ক বাই বাছ হৈ গ'ল। তাৰপিছত ইট ৰেইনছ, ইটটো সাধাৰণতে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ধৰা হয়। ইট ৰেইনছ এ লট ইন জুলাই। তাৰপিছত দ্য টিচাৰ explain things clearly. The teacher explains as by as third person, the teacher third person. তাৰপিছত she have a beautiful voice. এইটো যেহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, ইয়াতে হেভ নহয় হেজ হ'ব। she has a beautiful
voice. She has a beautiful voice. ঠিক আছে। We do not go to school on Sunday. We not go to school on Sunday. আমি দেওবাৰে স্কুললৈ নাযাওঁ। এইটো আমি কেনেকৈ গম পাম যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে? এইটো we do not we to whole first person plural number. We do not, এইটো answer হ'ব we do not go to school on Sunday. Next, the dog barks. Bark to barks হব যেহেতু থার্ড পারসন the dog থার্ড পারসন at the stranger. 8 নম্বর, he drinks coffee every morning. এতো every morning এটা তেওঁৰ অভ্যাসগত কাম। he drink আৰু he তো থার্ড পারসন সিঙ্গুলার নাম্বার, সেইকাৰণে ভার্ব ড্ৰিংকৰ লগত এজ যোগ হ'ব। he drinks coffee every morning. The shop open at 9 a.m. এইটো অকল এজ দি দিলে হ'ল opens at 9 a.m. You not listen to me. এইটো অলপ কৰি দিব লাগিব। you যেহেতু নেগেটিভত আছে, you to second person, you do not listen to me. We do not listen to me. The train arrived at 6 p.m. arrives দি দিলেই হৈ গ'ল। তারপর she always forget her keys. এইটো forget as দি দিলেই হৈ গ'ল। my mother cooks as দি দিলেই হৈ গ'ল। she don't like spicy food. he does not লাইক। ইয়াতে এটা কথা মন কৰিবলগীয়া, তোমালোকে কিন্তু লাইকস দিব নোৱাৰিবা, যেহেতু ইয়াতে ডাজ বহাইছা, ভাৰ্বৰ অৰিজিনেল ফৰ্মটো বহিব। হি ডাজ নট লাইক স্পাইচি ফুড। They speak
অকল ব্রেকেটটো উঠাই দিলেই হ'ল যেহেতু এইটো প্লুৰেল নাম্বাৰ আছে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ নাই অকল ব্রেকেটটো উঠাই দিলেই বাক্যটো শুদ্ধ হৈ যাব The shopkeeper sells fresh vegetables sells very fresh vegetables যেহেতু এটো থার্ড পারসন সিঙ্গুলার নাম্বার we live in a big city এটো ব্রেকেট উঠাই দিলেই হৈ গল ব্রেকেটটো উঠাই দিলেই হৈ গল The bus leaves at 7 p.m. My cousin write letter to me. My cousin writes. The teacher not allow late comers in. The teacher does not allow. The teacher does not allow late comers in the school. Late comer in the school. আরো এটা আছে 31 নম্বর she prefer tea to coffee she prefers as বহাই দিলে হৈ গল যেহেতু থার্ড পারসন she হইছে থার্ড পারসন he হইছে থার্ড পারসন it হইছে থার্ড পারসন The bird sing in the morning. ব্রেকেট উঠাই দিলে হয়ে যাব যেহেতু এটা বহু বচন আছে বার্ডস বহু বচন আছে ব্রেকেটটো উঠাই দিলে হয়ে যাব 34 নম্বর 33 নম্বরটা পারিবা করি নি দিলু my brother not study in the morning my brother does not study in the morning does not study in the morning the doctor treat patient with care the doctor treats as যোগ দিয়ে দিলে হয়ে গেল The earth revolves around the sun. Earth revolves around the sun. They exercise every day. ব্রেকেটটো উঠাই দিলেই হয়ে গেল তাৰপিছত my sister do not wake up early my sister does not wake up এটো ইয়াতে wakes up কিন্তু দিব নোৱাৰিবা যেহেতু does দিছে wake up early 39 নম্বৰটো he needs your help we work in a ইয়াতে ব্রেকেটটো উঠাই দিলেই হল work in a factory the bus does not stop here my father
মাই ফাদার ড্ৰাইভছ কেয়াৰফুলি ড্ৰাইভছ থাৰ্ড পাৰ্চন আছে মাই ফাদাৰটো হৈছে থাৰ্ড পাৰ্চন দ্য টিচাৰ গিভ আছ হোমৱৰ্ক ডেইলি দ্য টিচাৰ গিভছ আপ আছ হোমৱৰ্ক ডেইলি she enjoy classical music she enjoys the gardener waters the plant every morning the policeman helps people এস লগাই দিলে হৈ গ'ল মাই আৰু বাকিখিনি সেম থাকিব মাই আঙ্কেল নট ওয়ার্ক অন সানডে মাই আঙ্কেল ডাজ নট ওয়ার্ক অন সানডে উই সেলিব্রেট ফেস্টিভেল এভরি ইয়ার অকল ব্রেকেটটো উঠাই দিলে হয় যেহেতু উইটো আছে কি ফার্স্ট পারসন প্লুরাল নাম্বার he visits his grandparents on weekends he visits his grandparents on weekend he visits এস লগাই দিলে হয় ঠিক আছে বন্ধুসকল ধন্যবাদ বাই বাই